নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি 14 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজিৰ গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে শেহতীয়াকৈ এটা নতুন জনকল্যাণমূলক আঁচনি ঘোষণা কৰিছে। অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খন ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টাকৈ অৰুণোদয়। আজিৰ দিনটোত সমগ্ৰ অসমৰ বাবে আটাইতকৈ ডাঙৰ খবৰ হ'ল বহাগ বিহুৰ মাদকতা আৰু ৰাজ্য নিৰ্বাচনী গৰম বতাহ। ৰাজ্যজুৰি আৰম্ভ হৈছে হেঁপাহৰ ৰঙালী বিহু। আজি গৰু বিহু উপলক্ষে ব্যস্ত অসমীয়া সমাজ। 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰণডঙ্কা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। দিল্লীত প্ৰধানমন্ত্ৰী নিৰ্বাচনী সভা। অসমৰ উন্নয়নক লৈ গুৰুত্বপূৰ্ণ ঘোষণা। কাজিৰঙাত পৰ্যটকৰ বিহুৰ বন্ধৰ সুযোগ লৈ উদ্যানখনত হাজাৰ হাজাৰ লোকৰ সমাগম।